পংকজ বৰা এই মুহূৰ্তত আপোনাৰ কাষলৈ আহিছো আপোনাৰ জৰিয়তে এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছো আগত নিৰ্বাচন আহি আছে হাৰিয়ানাৰ গতিকে হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আম আদমি পাৰ্টিৰ মুখ্য নেতাগৰাকী লগতে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে থকা অৰবিন্দ কেজৰিৱালে যেতিয়া জামিন লাভ কৰিছে জামিন মঞ্জুৰ হোৱাৰ পাছত কিন্তু আম আদমি পাৰ্টিৰ প্ৰতিগৰাকী সদস্য যথেষ্ট উৎফুল্লিত 152টা দিনৰ অন্তত তেওঁ মুকলি আকাশৰ তললৈ আহিব মই এইখিনি কথা আপোনাৰ জৰিয়তে সবিশেষ জানিব বিচাৰিছো স্বাভাৱিক এটা এঞ্জেল আপুনি যিটো বিষয়ে উল্লেখ কৰিছে যে সন্মুখত হাৰিয়ানাৰ নিৰ্বাচন আছে জম্মু কাশ্মীৰৰ নিৰ্বাচন আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত কেইবাখনো ৰাজ্যতো অহা বছৰ নিৰ্বাচন আছে আৰু দীৰ্ঘদিন ধৰি যিহেতু অৰবিন্দ কেজৰিৱাল এখন 52 দিন তেওঁ কাৰাৰুদ্ধ হৈ আছিল গতিকে আপ বিভাগ যথেষ্ট উৎসাহ আমি ইতিমধ্যে দেখিবলৈ পাইছো তেওঁলোকৰ বিভিন্নজন নেতাই ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু তেওঁলোকে আনকি গৃহমন্ত্ৰীৰ উপৰিও তেওঁলোকে আৰক্ষীৰ ওপৰতো নিজৰ ক্ষোভ উজাৰিছে CBIৰ ওপৰত নিজৰ ক্ষোভ উজাৰিছে কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথাটো হ'ল যে হাৰিয়ানাৰ সমাগত নিৰ্বাচন আৰু হাৰিয়ানাৰ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কালি যিহেতু আম আদমি পাৰ্টিও হাৰিয়ানাত নিৰ্বাচন খেলিবলৈ তেওঁলোকে নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ইতিমধ্যে 90টাকৈ আসনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত ইতিমধ্যে লৈছে গতিকে অৰবিন্দ কেজৰিৱালৰ মুক্তি লাভে তেওঁলোকক যথেষ্ট উৎসাহী কৰি তুলিছে আৰু CBI গ্ৰেপ্তাৰ কৰিছিল যোৱা 26 জুনত ইডিৰ গোচৰটো তেওঁ অন্তৰ্বৰ্তীকালীন জামিন লাভ কৰিছিল যোৱা 12 জুলাইত কিন্তু পৰৱৰ্তী সময়ত CBI তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁ কাৰাৰুদ্ধ হৈ থাকিবলগীয়া হৈছিল গতিকে আপ বিৰোধ যি উৎসাহ এই মুহূৰ্তত আমি দেখিবলৈ পাইছো তেওঁলোকৰ বিভিন্নজন নেতাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি থকাও এই মুহূৰ্তত তথ্য আমালৈ আহিছে কিন্তু কেইবাটাও চৰ্ত আৰোপ কৰা হৈছে কেজৰিৱালৰ জামিন মঞ্জুৰৰ ক্ষেত্ৰত প্ৰথম কথাটোৱে হ'ল তেওঁ মুখ্যমন্ত্ৰী হিচাপে কোনো ফাইলত এতিয়াও চহী কৰিব নোৱাৰিব সেয়া আদালতে স্পষ্ট কৰি দিছে তেওঁ মুখ্যমন্ত্ৰী কাৰ্যালয়লৈ যাব পাৰিব বিভিন্ন কাম কাজ তেওঁ নিৰীক্ষণ কৰিব পাৰিব কিন্তু কোনো কাৰ্যালয়ৰ ফাইলত তেওঁ চহী কৰিব নোৱাৰিব আৰু যিটো গোচৰ বৰ্তমানে তেওঁৰ বিৰুদ্ধে চলি আছে অৰ্থাৎ সুৰা কেলেংকাৰীৰ সন্দৰ্ভত তেওঁ কোনো মন্তব্য দিব নোৱাৰিব গতিকে এই দুটা যি চৰ্ত গুৰুত্বপূৰ্ণ চৰ্ত আৰোপ কৰিছে আদালতে আৰু এই চৰ্তকেইটা মানি চলিব লাগিব অন্যথা কেজৰিৱালৰ বিৰুদ্ধে পুনৰ আইনী ব্যৱস্থা হোৱাৰ সম্ভাৱনা থাকিব গতিকে এই মুহূৰ্তত আমি দেখিবলৈ পাইছো অৰবিন্দ কেজৰিৱালৰ মুক্তি লাভ আৰু জেলৰ পৰা তেওঁ ইতিমধ্যে তেওঁ আজি হয়তো ওলাব পাৰে কিন্তু আৰু কিবা পংকজ প্ৰতিম বৰা আৰু কিবা এনে নিৰ্দেশনা আছে নেকি যিসমূহে আসলতে নিৰ্বাচনী প্ৰচাৰ চলাওঁতে মুখ্যমন্ত্ৰী গৰাকীৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব ইতিমধ্যে লোকসভা নিৰ্বাচনৰ সময়তো তেওঁ অন্তৰ্বৰ্তীকালীন জামিন লাভ কৰিছিল আৰু তেওঁ প্ৰচাৰ কৰিবলৈ সুবিধা লাভ কৰিছিল এই সময়ত যিসমূহ চৰ্তাৱলী আছিল সেই একেখিনি চৰ্তাৱলীয়ে থাকিব আৰু নিৰ্বাচন কেন্দ্ৰিক যেতিয়া তেওঁ প্ৰচাৰত নামিব হয়তো তেওঁলোকৰ বিৰোধী শিবিৰত অৰ্থাৎ শাসকীয় পক্ষৰ বিৰুদ্ধে যথেষ্ট উৎসাহ হোৱা আমি দেখিবলৈ পাইছিলো অৰবিন্দ কেজৰিৱালৰ আৰু আনকি অৰবিন্দ কেজৰিৱালৰ বিশেষ কিছুমান ভাষ্যই যোৱাবাৰ লোকসভাৰ নিৰ্বাচনত যথেষ্ট প্ৰভাৱান্বিত কৰাও দেখিবলৈ পাইছিল আৰু যাৰ স্পষ্ট প্ৰভাৱ উত্তৰ প্ৰদেশৰ ৰাজনীতিত পৰিছিল যাৰ পৰিপ্ৰেক্ষিতত বিজেপি দলে উত্তৰ প্ৰদেশত বহুকেইখন তেওঁলোকৰ হাতত থকা আসনো হেৰুৱাবলগীয়া হৈছিল গতিকে এই মুহূৰ্তত হাৰিয়ানাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিহেতু কেজৰিৱালে জামিন লাভ কৰিছে তেওঁ মুকলি আকাশৰ তললৈ আহিব আৰু স্বাভাৱিকতে তেওঁ নিৰ্বাচনী প্ৰচাৰত নামিব গতিকে সেই কথাটোৱে হয়তো বিজেপি দলকো যথেষ্ট চিন্তাত পেলাব হয় আমি ধন্যবাদ জনাইছো আপোনাক কে আছিল আমাৰ পলিটিক্যাল এডিটৰ পংকজ প্ৰতিম বৰা তেওঁ আমাক ইতিমধ্যে জনাইছে খবৰটো আমি আকৌ এবাৰ উল্লেখ কৰিছো 152টা দিনৰ কাৰাৰুদ্ধৰ অন্তত জামিন লাভ কৰিছে অৰবিন্দ কেজৰিৱালে সন্মুখত কেইবাখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন গতিকে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া মুকলি আকাশৰ তলত কেনেধৰণে আম আদমি পাৰ্টিৰ নেতাগৰাকীয়ে প্ৰচাৰ সভাত অংশ লৈ সেয়া লক্ষণীয় হ'ব আম আদমি পাৰ্টিৰ প্ৰতিগৰাকী সদস্য আজি উৎফুল্লিত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত